বিষয়ৰ সুখ গতি কিছু মনে বাঞ্ছয় বিষ্ণু ভক্ত খবৰ বিষয়ের নাই ভজন আনন্দে মাত্র আপত্তি ইহাক জানিবা তোরা কবে দে গণ আৰু গুণা যেন মত বিষ্ণুৰ ভুৱন পাৰাৱত কৰাই কুকিল দাউক ময়ূর অঙ্ক ভাতক ওলাহল করি তার হরিগুণ গাই অনিতে করহি তব আকায় রঙ্গমনে পক্ষী খবে মুনিয়া এতেকে জানিবা সেইটো বৈকুণ্ঠ নগৰে এই শ্ৰৱণ আনন্দ সুখ পক্ষী কৰে এ মন্দাৰ পুন্নাগ নাগ বকুল সম্পক এ পদ্ম পাৰিজাত যত ফলকো ৰবক যতে যায় কৰ বীৰ কাঞ্চন শেৱালি হে মৰুমাত গড়ৰ ধতুৰা নেৱালি হে মণিৰাজ ৰাজ চম্পায় অশোক মালতী অকেতে কি অপৰাজিতা ৰঙীন ৰেৱতী এ আমলা নকণিকাৰ অলিন নিৰ্মল এ কদম্ব সুপাৰ্ণ বাগী বন্দুলি আৱৰ এ শিৰিষ তিলক কুণ্ড লৱংগ গুলাম এ গুটি মালি ভেন্দি আৰু বিমল তমান এহি হব পুষ্প যদি পৰম সুঘ্ৰাণ এ তবে তভু তুলসী কহবে কৰে বহুমান এ হৰি হৰি তুলসী পৰমা ভাগ্যৱতী এ জাতো অহৰ্ণিকে পিন্ধি থাকে লক্ষ্মীপতি ভগৱান কৃষ্ণই তুলসী মালা এডাল পিন্ধে বুলি কৈছে হয়নে বাৰু কিন্তু কৃষ্ণৰ তত্ত্ব কিমান ৰহস্যময় বৈকুণ্ঠ পৰায়ণৰ সময়ত বাসুদেৱ কৃষ্ণই যেতিয়া বৈকুণ্ঠলৈ যাত্ৰা কৰিবলৈ লৈছিলে তেতিয়া তেওঁ দেহৰ অলংকাৰবিলাকে অস্ত্ৰ শস্ত্ৰবিলাকে মূৰ্তিমন্ত হৈ ভগৱান พระวัน কৃষ্ণই তুলসী মালা এডাল পিন্ধে বুলি কৈছে হয়নে বাৰু কিন্তু কৃষ্ণৰ তত্ত্ব কিমান ৰহস্যময় বৈকুণ্ঠ পৰায়ণৰ সময়ত বাসুদেৱ কৃষ্ণই যেতিয়া বৈকুণ্ঠলৈ যাত্ৰা কৰিবলৈ লৈছিলে তেতিয়া তেওঁ দেহৰ অলংকাৰবিলাকে অস্ত্ৰ শস্ত্ৰবিলাকে মূৰ্তিমন্ত হৈ ভগৱান কৃষ্ণক স্তুতি কৰিছে অৰ্থাৎ
কৃষ্ণৰ বস্তুবিলাক সকলো চৈতন্য বস্তু, আমাৰ বস্তুবিলাক হ'ল জড়, আমাৰ বস্তুবিলাক মায়াৰ ৰচনা, আৰু কৃষ্ণৰ বস্তুবিলাক যদিও মায়াক আশ্ৰয় লৈছে সত্যত প্ৰতিষ্ঠিত। ইমানখিনি বিৰিখৰ নাম যে ভাগৱত শাস্ত্ৰত কীৰ্তন কৰিছে, ইয়াৰ পৰা কি লাভ হ'ব? হয়নে? পাৰ্থিব লাভ চালে নহ'ব। ইয়াৰ পৰা শব্দ ব্ৰহ্মৰ যি সনাতন শক্তি, এই শক্তিৰ প্ৰকাশ হৈছে। তুলসী বুলি স্মৰণ কৰিলে তুলসীৰ ভাৱটো জিভালে আহি যাব লাগিব। যদি আপোনাৰ সন্মুখত কোনোবাই কামুৰি কামুৰি টেঙা খাই থাকে, আপোনাৰ জিভাইদি পানী ওলাই থাকিব। ৰসটো তেনে বস্তু, ইয়াক কোনেও ধৰি ৰাখিব নোৱাৰে। যিমানবিলাক বিৰিখৰ নাম স্মৰণ হৈছে, এই বিৰিখবিলাকৰ নাম স্মৰণ হৈ যোৱাৰ লগে লগে আমাৰ দেহ মন আৰু হৃদয়ত ভগৱন্ত কৃষ্ণৰ আনন্দ প্ৰকাশ হৈ যাব লাগিব। কিয়? এই বিৰিখবিলাকৰ চৈতন্য শক্তিটোৱে হ'ল কি? কৃষ্ণ। এইটো কাৰণে কৃষ্ণ সত্তাৰ কোনো গুণ নাই, কৃষ্ণ সত্তাৰ কোনো কি নাই? ৰূপ নাই, আকাৰ নাই, প্ৰকাৰ নাই। কৃষ্ণ সত্তা হ'ল গুণমুক্ত, সচ্চিদানন্দ আত্মাৰূপ পৰমাত্মা, পৰম তত্ত্ব। কালেও বান্ধিব নোৱাৰে বা স্পৰ্শ কৰিব নোৱাৰে, আৰু মায়ায়ো তাক বান্ধিব নোৱাৰে। সেইটো কাৰণে কৃষ্ণ কি? কৃষ্ণ একদেৱ দুখহাৰী, কাল মায়াদিৰো অধিকাৰী। সময়ে যাক চুব নোৱাৰে সেয়া কৃষ্ণ। বোলে কি? মই আত্মা, তোমাৰ লগত মই আত্মাৰ শক্তি হৈ আছো। ঐ, তোমাৰ এই দেহটো মই চলাই আছো। কিহেৰে চলাই আছো? মোৰ আত্মাৰ শক্তিৰে। তোমাৰ দেহটোহে দেখিব, কিন্তু মোক নেদেখে। বোলে মোক কিয় নেদেখে? যে মই হলো নিৰাকাৰ ব্ৰহ্ম, মোৰ আকাৰ নাই। এতিয়া আকাৰ নাই বুলিলে যে তাত শক্তি নাই আমি কেতিয়াও ক'ব নোৱাৰিম, কিয়নো বিদ্যুতৰ আমি লাইনবিলাক দেখোঁ, কিন্তু বিদ্যুৎটো প্ৰবাহ হৈ থকা নেদেখোঁ। কাৰেণ্ট গুচি যোৱাৰ লগে লগে ইয়াৰ শব্দ নাইকিয়া হৈ গৈছিল, কাৰেণ্ট আহিলতে ই আকৌ বাজিছে, হয়নে নহয়? এই যিটো শক্তি সত্তা, এই সত্তাটো গোটেই জগতত ব্ৰহ্মাণ্ডত বিষ্ণু ৰূপত, পৰমাত্মা ৰূপত সৰ্বদা প্ৰতিষ্ঠা হৈ আছে। দেখুৱাব বিচাৰিছে কিহে? ভাগৱত শাস্ত্ৰই। তুমি যিটো বস্তু দেখা নাছিলা এবাৰ চাই লোৱা, যিটো বস্তু তুমি বুজা নাছিলা এবাৰ অনুভৱ কৰি লোৱা, যিটো বস্তু তোমাৰ পৰা দূৰত আছে বুলি ভাবিছা সেইটো বস্তু তোমাৰ লগত আছে, তুমি এবাৰ অনুভৱ কৰিবা। সেইটো কাৰণে কি বস্তুটো কোনেও বুজি নাপায়, এটাতকৈ বুজি নোপোৱা বস্তুটোৱে হ'ল ঈশ্বৰ। ব্ৰহ্মা হৰো তেওঁ মায়াত মোহিতহে হয়, তেওঁ কি বুজি নাপায়। সনক সনন্দ সনাতন সনত কুমাৰ এইসকলেও তেওঁ সদায় স্তুতি নতি কৰি উপাসনা কৰে, কিন্তু তেওঁ মায়াৰ বিক্ৰম একো বুজি নাপায়। সেইজন ভগৱানৰ স্বৰূপটো আমাৰ যাতে হৃদয়ত সৰ্বদা উপলব্ধি হয়, সেইজন ভগৱান আৰু আমি দূৰত্বহীন হৈ এক হৈ বাস কৰি আছো, এই কথাটো যাতে আমাৰ প্ৰত্যক্ষভাৱে বিশ্বাস হয়। সেইটো কাৰণে ভাগৱত কি? বৈকুণ্ঠৰ কল্পতৰু। ভাগৱত কি? ৰসময়, পৰম আনন্দ ৰসময়, কোটি সূৰ্য সম প্ৰকাশ হয়। আমি এটা সূৰ্যলৈকে চাব নোৱাৰো, কোটি সূৰ্যক চাব পাৰিম জানো? কৃষ্ণ সূৰ্যৰ তত্ত্বটো বৈকুণ্ঠ প্ৰয়াণত ভাগৱতৰ একাদশ স্কন্ধত দেখাইছে। সমস্ত দেৱতাসকলে তপময় সাধনাৰে, সিদ্ধগণে, মুনিগণে, সাধনগণে, চাৰণগণে, কিন্নৰগণে সকলোৱে দুচকু মেলি চাই আছে, জগতৰ হৰি বৈকুণ্ঠলৈ যাব, আমি তেওঁক দেখা পাম। কি হ'ল? দেহ নহয় কৃষ্ণৰ সেয়া আত্মা। তেওঁ ইচ্ছা কৰি এটা সুন্দৰ শ্যাম সুন্দৰ দেহ লৈ দেখাহে দিছে, সেইটো তেওঁৰ দেহ নহয়, সেইটো কৃষ্ণ মূৰ্তি, আত্মা মূৰ্তি। সেইটো কাৰণে যেনিয়ে চাই দিয়ে তেনিয়ে মংগলময় হৈ যায়, যেনিয়ে তেওঁ চৰণ ৰাখি দিয়ে তাৰ পৰা পাপবিলাক ধুই নিকা হৈ যায়। সেইটো কাৰণে সেই আত্মা মূৰ্তি কৃষ্ণৰ গুণ যশ লীলা, এই আনন্দৰ তত্ত্বই হ'ল কি? শ্ৰীমদ ভাগৱত শাস্ত্ৰ। দ্বাদশ স্কন্ধত পাণ্ডৱৰ নামে পৰীক্ষিত
পৰীক্ষিতক গুৰু ভগৱান শুকে কৈছে। পৰীক্ষিতে ভাগৱত কিয় শুনিব লগা হ'ল? পৰীক্ষিতে গুৰু ভগৱান শুকক ভাগৱত সোধা নাছিলে। গুৰু ভগৱান শুকক মাত্ৰ দুটা প্ৰশ্ন সুধিছিলে যে মুমুক্ষু জীৱৰ লক্ষ্য কি? মুমুক্ষু জীৱবিলাকৰ লক্ষ্য বা উদ্দেশ্য কি? এই জীৱবিলাকে দুখ কষ্টৰ তাপৰ পৰা কেনেকৈ সৰ্বদা উদ্ধাৰ হ'ব পাৰিব? এই দুটা প্ৰশ্নৰ উত্তৰত গুৰু ভগৱান শুকদেৱে পাণ্ডৱৰ নাতি পৰীক্ষিত দ্বাদশ স্কন্ধ ভাগৱত ক'লে। বোলে কিয়? তোমাক মই পদৰ পৰা দেখুৱাই যাব লাগিব। তোমাৰ দুখন পদত কি তত্ত্ব আছে, এয়া মোৰ ভাগৱত মূৰ্তিৰ ভগৱন্ত তত্ত্ব। তোমাক মই সেইখিনিৰ পৰা দেখুৱাই দিব লাগিব। আৰু তোমাৰ শিৰত কি আছে, যেতিয়া মই তোমাক সেইখিনি দেখুৱাই দিম, তেতিয়া তুমি কোন, মই গুৰু কোন, আৰু তুমি উপাসনা কৰা ভগৱান কোন, এই সমস্ত কথা তুমি জানিব পাৰিবা। দ্বাদশ স্কন্ধত পাণ্ডৱৰ নাতি পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ হৈছে। আটাইতকৈ ডাঙৰ জ্ঞানটোৱে কি জ্ঞান? ব্ৰহ্মজ্ঞান। এই পৰম ব্ৰহ্মৰ তত্ত্ব বা ৰহস্য, জ্ঞান বিজ্ঞান তদং ৰহস্য, এই চাৰি তত্ত্বৰ যদি কেনেবাকে অকণমান ৰেণু পাব পাৰিছে, এয়া হ'ল ব্ৰহ্মজ্ঞান। এই ব্ৰহ্মজ্ঞান পাণ্ডৱৰ নাতি পৰীক্ষিতে গুৰু ভগৱান শুকৰ মুখপদ্মে যেতিয়া ভাগৱত শুনিছে, প্ৰথম কথাখিনি ভগৱানৰ বুলি ভাবিছিলে। প্ৰথম কথাখিনি শুকে কৈছে সেই ৰজাসকলৰ বুলি ভাবিছিলে। আৰু যেতিয়া গুৰু ভগৱান শুকে বিভিন্ন ধৰণৰ কাহিনী আৰু উপাখ্যানৰ যোগেদি তত্ত্ব কথা ৰূপত যেতিয়া পাণ্ডৱৰ নাতি পৰীক্ষিতক ক'লে, গোটেই কথাখিনিৰ মাজত পৰীক্ষিতে নিজক দেখিবলৈ পালে। বোলে কি? যেতিয়াই ক'লে জৰাসন্ধৰ কথা দশম স্কন্ধত, এই কথাখিনি আনিব লাগিব, নহ'লে ভাগৱতৰ তত্ত্ব বুজিবলৈ জটিল হ'ব। দশম স্কন্ধৰ আদি দশমত ভগৱান হৰি কৃষ্ণৰ জন্ম কৰ্মৰ লীলাৰ ৰহস্য পৰীক্ষিতক শ্ৰৱণ কৰাইছে। আৰু এই দশম স্কন্ধতে আকৌ গুৰু ভগৱান শুকে কি কৰিছে? বোলে জৰাসন্ধৰ জন্ম কাহিনীটো কওঁ, এইটো শুনা। তেতিয়া পৰীক্ষিত নিপতি আচৰিত হৈছে, আৰে ইফালে ভগৱান সিফালে ভগৱানৰ গুৰু শত্ৰু, সদায় কৃষ্ণক ৰাজ্যক সূত্ৰবাৰলৈকে আক্ৰমণ কৰা, আকৌ এইজনৰ কথা মোৰ গুৰু ভগৱানে ক'ব, হয়নে বাৰু? দশম স্কন্ধতে আছে দুটা তত্ত্ব, হয়নে বাৰু? তেতিয়া পৰীক্ষিতে বুজি পালে, মই কেৱল কৃষ্ণক জানিলেই নহ'ব, মই জৰাসন্ধকো জানিব লাগিব, হয়নে বাৰু? বৃহদ্ৰথ নামৰ এজন ৰজা আছিলে। বৃহদ্ৰথৰ দুগৰাকী ভাৰ্যা আছিলে। এই দুগৰাকী ভাৰ্যাক কি তেওঁ বিয়া পাতিবলৈ যাওঁতে আশীৰ্বাদ দি দিলে, মই তোমালোক দুগৰাকীক সদায় সমদৃষ্টিয়ে চাম। ভুল কৰিলে। গুণ নেদেখাকে ৰূপ চাই কেতিয়াও আশীৰ্বাদ দিব নালাগে। কোনে ভুল কৰিলে? বৃহদ্ৰথে ভুল কৰিলে। সংসাৰ কৰিলে বহুত বছৰেই হৈ গ'ল, এতিয়া সতি সন্তান নাই। বানবন্ধ গ্ৰহণ কৰিবৰ সময় হৈ গ'ল। কিয় সতি সন্তান নহ'লে? আৰে ভাল আৰু বেয়া দুইটাক একে দৃষ্টিয়ে চালে ক'ত সতি সন্তান হ'ব? এগৰাকী ভাল আছিলে, এগৰাকী বেয়া আছিলে, দুগৰাকীয়ে দিছিলে। ভাৰ্যা ৰূপে বৰণ কৰিব লাগিব ভালগৰাকীক, আৰু বেয়াগৰাকীক কি কৰিব লাগিব? বেয়াগৰাকীক শুদ্ধ সংস্কাৰ দি তাক সৎ পথলৈ আনি ল'ব লাগিব। তাৰ পাছতহে ক'ব লাগিব সমদৃষ্টিয়ে চাম বুলি। ভুলটো বৃহদ্ৰথে আগতেই কৰি পেলালে। তাৰ পাছত বৰ্ণাশ্ৰমলৈ গ'ল, বানবন্ধলৈ গ'ল। বানবন্ধত গৈ কি কৰিলে? গছৰ পকা পাত খাইছে, ফল মূল খাইছে, ব্ৰত পালন কৰিছে, তপ আচৰণ কৰিছে, ব্ৰহ্মচাৰী হৈ গৈছে। মাজে মাজে মনলৈ আহি থাকে, বোলে কি ৰাজ্যখনৰ ৰজা নাই নহয়, এইখন কি হ'ব? এইখন কেনেকে বৰ্তি থাকিব? এনেকে ভাবি চিন্তি থাকোঁতে দুয়োগৰাকী ভাৰ্যাক লগত লৈ কৌশিক ঋষিৰ আশ্ৰম পালেগে। কৌশিক ঋষিক গৈ সমস্যাটো ক'লেগে, বোলে ৰাজ্য এৰি বানবন্ধলৈ আহিলোঁ, কিন্তু আমাৰ দেশত এতিয়া ৰজা নাই। এতিয়া কৌশিক ঋষিয়ে কৈছে, যদি তুমি বানপন্থলৈ আহিছা, তাত ৰজা আছেনে প্ৰজা আছেনে তোমাৰ চিন্তা কৰিব কি প্ৰয়োজন আছে? তুমি বিষয়মুক্ত হৈ বানপন্থলৈ আহিছা, তুমি একান্ত চিত্তে হৰিক উপাসনা কৰা। হৰিক উপাসনা কৰি তুমি আনন্দ সিন্ধুত লীন যোৱা। তেতিয়া কৌশিক ঋষিক বৃহদ্ৰথে কি কৰিলে?
তুতি নতি উপাসনা কৰি ক'লে বোলে আমাক সন্তান এটা হোৱা বৰ দিয়ক মানে ঐ ঋষিক ফল বাঞ্ছা কৰি কেতিয়াও সেৱা কৰিব নালাগে শাস্ত্ৰত সেইটোও দেখাইছে ঋষিক যদি সেৱা কৰিছে নিষ্কাম ভাৱে ফল বাঞ্ছা কৰি যেতিয়া সেৱা কৰিলে তেতিয়া আম এটা দি দিলে হয়নে আম মানে ফল ৰাম মানে ফলৰ পৰা মুক্ত সেইটো কাৰণে ৰাম নিদি আম দিলে ৰাম মানে পৰমাত্মা ফলৰ পৰা মুক্ত কৰিব নাম নিদিলে আম নামৰ ফল এটা দিলে ফলটো আনি দুফাল কৰিলে দুগৰাকী ভাতজাক খুৱাই দিলে দুইগৰাকী গৰ্ভৱতী হ'ল দুইগৰাকীয়ে এফাল এফাল সন্তানহে জন্ম দিলে এটা কোনেও দিব নোৱাৰিলে কুৎসিত হ'ল হয়নে দুটা তত্ত্ব ৰামত আত্মা আছে পঞ্চভূত আছে জগতৰ হৰিৰ আনন্দময় তত্ত্ব আছে আমত গুটি আছে আৰু ৰস আছে এই ৰস খন্তেকীয়া এই গুটিও খন্তেকীয়া হয়নে বাৰু সেইটো কাৰণে দুফাল সন্তান জন্ম হ'ল এফাল অজ্ঞান অন্য ফাল জড়তা এই অজ্ঞানৰ ফালটোৱে হ'ল কুৎসিত এটি সন্তান জড়তা যি কাকো কেতিয়াও চৈতন্য কৰিব নোৱাৰে সেইটোৱে হ'ল এফাল এই জড়তা আৰু অজ্ঞান ঈশ্বৰৰ ৰচনা মায়াৰে ৰচনা সেইটো কাৰণে কোনে পালে মায়াৰ ৰাক্ষসীয়ে পালে মায়াৰ ৰাক্ষসীয়ে জড়তা আৰু অজ্ঞান দুফাল হৈ থকা তেওঁ সহ্য কৰিব নোৱাৰি এই জড়তা আৰু অজ্ঞান দুইটাক এক কৰি দিলে সি সন্ধি হৈ গ'ল লগে লগে জৰাসন্ধ সৃষ্টি হ'ল গতিকে জন্মসূত্ৰে আত্মাৰূপ কৃষ্ণ যদিও আমাৰ লগত আছে জন্মসূত্ৰে এফালে জড়তা সিফালে অজ্ঞান ঈশ্বৰে আমাক জৰাসন্ধৰ তত্ত্ব দি পঠিয়াইছে এই জৰাসন্ধৰূপী জড়তা আৰু অজ্ঞান আমাৰ পৰা যদি আমি জীৰ্ণ কৰি আঁতৰ কৰি পঠিয়াব নোৱাৰোঁ কৃষ্ণৰ এই যিখন দ্বাৰকা ৰাজ্য এই দ্বাৰকা ৰাজ্যত আমি সেৱা সৎকাৰ কৰিবলৈ কৃষ্ণক পুজিবলৈ কেতিয়াও সুযোগ আৰু সুবিধা নেপাম সেইটো কাৰণেই জড়তা আৰু অজ্ঞান এই দুটা অতি বেয়া বস্তু এই জড়তা আৰু অজ্ঞানক নাইকিয়া কৰিবৰ কাৰণে বৰ জটিল তিনিটা বস্তু লগত লাগিব প্ৰথমটোৱে আত্মা কৃষ্ণ দ্বিতীয়টোৱে হ'ল বুদ্ধিৰূপী ভীম আৰু তৃতীয়টোৱে হ'ল অৰ্জুনৰূপী আত্মদৰ্শন অজ্ঞান আৰু জড়তা এই বস্তুকেইটাক আঁতৰ কৰিবলৈ হ'লে বধ কৰিবলৈ হ'লে তিনিটা বস্তু লাগিব কৃষ্ণ অকলে কৰিব নোৱাৰে নেকি পাৰে কিন্তু কৃষ্ণই কি কি কৰিলে কি হ'ব তাৰ গোটেই ৰাস্তাটো দেখাইছে সেইটো কাৰণে কৃষ্ণ হ'ল আত্মা ভীম হ'ল বুদ্ধি অৰ্জুন হ'ল আত্মদৰ্শন জৰাসন্ধৰ ৰাজ্যলৈ ভগৱান কৃষ্ণ সদায় সকলোৰে গৃহলৈ সন্মুখৰ দুৱাৰে সোমায় জৰাসন্ধৰ ৰাজ্যলৈ কৃষ্ণ পিছ দুৱাৰেদি সোমাইছে বোলে কিয় আগ দুৱাৰত মই কৃষ্ণ জীৱনৰ সঞ্জীৱনী শক্তি পিছ দুৱাৰত মই এই কাল মৃত্যু ময়েই ৰৈ থাকো এই দুখন দুৱাৰত ময়েই ৰখীয়া যদি তুমি অজ্ঞান অবিদ্যা আৰু তমসাৰ ফালে গৈ যা মই তোমাৰ জীৱন দুৱাৰৰ পৃষ্ঠভাগেদি অজ্ঞান আৰু অবিদ্যাৰ তত্ত্বলৈ সোমাম তুমি সেই অজ্ঞান আৰু অবিদ্যাতে সদায় ডুব গৈ থাকিবা যদি মোৰ ভকতৰ সং লোৱা যদি ভগৱানৰ নাম লোৱা ঈশ্বৰ তত্ত্বৰ যদি বিচাৰ লোৱা বুদ্ধি ভাল হ'ব আত্মদৰ্শন লাভ হ'ব আৰু ভীমে কি কৰিব একেৰাহে 13 দিন যুদ্ধ কৰিব কেলে জৰাসন্ধৰ লগত যুদ্ধ 13 দিন কৰা নাছিলে জানো যুদ্ধ কৰে দুফালে পেলাই আকৌ লগ লাগি দি যায় হয় নহয় অজ্ঞানক জ্ঞান কৰিব লাগিব আৰু জড়তাক চৈতন্য কৰিব লাগিব সেইটো কাৰণে দুইফাল দুপিঠি কৰি পঠিওৱাৰ কথা কৈছে কৃষ্ণই অজ্ঞানক জ্ঞান কৰিবলৈ গুৰুৰ চৰণ পাব লাগিব দেৱৰ তত্ত্ব পাব লাগিব নাম বস্তুৰ ভাগ পাব লাগিব নহ'লে আমি অজ্ঞান আৰু অবিদ্যাৰ পৰা কেতিয়াও মুক্ত হ'ব নোৱাৰিম এইবিলাকক সদায় ভকতৰ সংগত শ্ৰৱণ কীৰ্তন আনন্দৰ মাজেৰে আমাৰ জীৱনক আমি ঈশ্বৰ সুখৰ আনন্দৰ ধামত ৰাখিবলৈ জড়তাক চৈতন্য কৰিব লাগিব সেইটো কাৰণে কৃষ্ণৰ যশ কৃষ্ণৰ গুণ কৃষ্ণৰ নাম এয়া চৈতন্য বস্তু
এই চৈতন্য বস্তুৰ দ্বাৰাহে আমাৰ জীৱনত থকা জৰাখণ্ডৰূপী অজ্ঞান আৰু অবিদ্যাৰ তত্ত্ববিলাকক আমি আমাৰ পৰা আঁতৰ কৰি কৃষ্ণস্বৰূপ পৰমাত্মাৰ পৰম আনন্দৰ ভাগ আমি লাভ কৰিব পাৰিম। দশম স্কন্ধত আদি দশমত কৃষ্ণৰ জন্ম ৰহস্য আৰু তাৰ পাছতেই জৰাখণ্ডৰ জন্ম মৃত্যুৰ তত্ত্ব ভাগৱতৰ দশম স্কন্ধত দেখাইছে। সেইটো কাৰণে যিজন ঈশ্বৰক বেদেও নাজানে, যিজন ঈশ্বৰক ঋষি মুনি সাধুগণ সন্তগণ বৈকুণ্ঠৰ পাৰিষদেও যাৰ মহিমা নাজানে, সেইজন ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে ক'ত? ভাগৱত দ্বাদশ স্কন্ধ ভাগৱতত। এই ভাগৱত স্বৰূপ ভগৱন্তৰ আনন্দময় কৃষ্ণ কথাৰ ভাগ আমি যদি জীৱনত কেনেবাকৈ অকণমান অমৃত ৰূপেৰে লাভ কৰিব পাৰোঁ, তেতিয়াহ'লে কৃষ্ণ তত্ত্বৰ আৰু বেলেগ আশা আমাৰ মনত থাকিব নেলাগে। ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিলে কৃষ্ণৰ চৰণৰ আশীৰ্বাদৰ ভাগ আমি নিশ্চিতভাৱে লাভ কৰিব পাৰিম। কৃষ্ণ প্ৰাৰ্থনা কথা এটা কওঁ। বৈকুণ্ঠৰ মধ্যে আছে কৃষ্ণৰ মন্দিৰ, নাহিকে উপমা তাৰ পৰম স্ফুটি কৰ বাৰ এই তাৰ মাজে মাজে শুদ্ধ সুবৰ্ণ কৈ আছে কথাখিনি ইন্দ্ৰ আজি দেৱতাসকলক কৈ আছে, ব্ৰহ্মাদেৱে কৈ আছে। কথাখিনি কাক কৈ আছে?
পাণ্ডৱ আৰু কৌৰৱৰ ঘোঁৰাক বিদুৰক কৈ আছে ক'ত মৈত্ৰেয় ঋষিৰ আশ্ৰমত কথাখিনি কাক কৈ আছে পাণ্ডৱৰ নাবি পৰীক্ষিতক কৈ আছে ক'ত কৈ আছে গংগাৰ পাৰত এই কথাখিনি কৈ আছে ক'ত নৈমিষ ক্ষেত্ৰত কোনে কৈ আছে সুতে কৈ আছে 28 সহস্ৰ ঋষি এই কথাখিনি পাতালত অনন্ত নাগে সহস্ৰ বদনে চাৰিসিদ্ধক কৈ আছে এই কথা অক্ষয় আৰু অব্যয় এই কথাৰ কোনোদিন জ্যোতি নপৰে এই কথা সদায় কীৰ্তন হৈ থাকে কোনে কীৰ্তন কৰি থাকে হাজাৰখন ফণাৰে অনন্ত নাগে জগতৰ হৰি এই অমৃতময় কথাৰ ভাগ আমি কলি যুগত মনুষ্য হৈ জন্ম লৈ আমি যে শ্ৰৱণ কীৰ্তন কৰিবলৈ পাইছোঁ ইয়াতকৈ ডাঙৰ ভাগ্য আৰু বেলেগ নাই এই কথা আমাৰ অনুভৱ হ'ব লাগিব আজিৰ দিনটো অতি পুণ্য আৰু পবিত্ৰ দিন কিয় আমি ভগৱান কৃষ্ণৰ আনন্দময় কথা শ্ৰৱণ কীৰ্তনৰ আনন্দৰ ভাগ পাব পাৰিছোঁ দেৱতাসকলৰ দুখ দূৰ হৈছে কি শুনি এই কথা শুনি দ্বিতীয় গৰ্ভোৎপত্তিৰ লগে লগেই তেওঁলোকৰ মন হেঁচা পৰি গৈছিল আৰু কি হৈছিলে তেওঁলোকে ক'ত থাকিম কি খাম ইত্যাদি ভাৱনা বেয়া ভাৱনা দুৰ্ভাৱনাত ডুব গৈছিল সমস্ত বেয়া ভাৱনাৰ পৰাই এই দেৱতাসকলক মুক্ত কৰি সৃষ্টিকৰ্তা ব্ৰহ্মাই সহস্ৰ বছৰ তপময় সাধনাত যিজন হৰিৰ বৈকুণ্ঠ নাম দৰ্শন কৰি তেওঁ আনন্দৰে সৈতে চকু লুটুকি এই পৰম পিতাক তেওঁ উপাসনা কৰিছিল সেই বৈকুণ্ঠ ধামৰ তত্ত্ব কাক কৈছে দেৱতাসকলক কৈছে অৰ্থাৎ দৈবিক গুণযুক্ত তত্ত্ব এইখিনি আচলতে কোনো অসুৰ দানৱে শুনিবলৈ নাপায় দৈবিক ঈশ্বৰ পৰম দেৱ দৈৱকী নন্দন কৃষ্ণ সেইটো কাৰণে এই কৃষ্ণৰ কথা কাৰণেই দেৱতা ইন্দ্ৰক শুনাৰ সুযোগ দিছে গতিকে কলিকালত ব্ৰহ্মা ইন্দ্ৰ আদি দেৱতাসকলেও নৰ হৈ জন্ম ল'বলৈ ইচ্ছা কৰে কিয় নৰ হৈ জন্ম ল'বলৈ ইচ্ছা কৰে যে কলি যুগত যদি আমি নৰ হৈ জন্ম ল'ব পাৰোঁ হৰিৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি আমি অক্ষয় পুণ্য সঞ্চয় কৰিব পাৰিম হেৰা হে লক্ষ্মী মনো হৰমোৰ ধৰি হে নুপুৰ শোভিত পাৱে ফুৰেলি এ হাতে পদ্মভূত ধৰি কৌতুকে ফুৰন্ত সাক্ষাতে দেখৰ দেন গৃহক মাৰ যন্ত্ৰ এ বৈকুণ্ঠটো আছে আৰু দিৱস ৰূপ এই পবালে বান্ধিছে তাৰ চাৰিও কাষ এতিয়া লক্ষ্মীৰ কথা অকণমান বেছিকৈ কৈছে হয়নে বাৰু কিন্তু আমি এতিয়া লক্ষ্মী মাতাক পূজা কৰিব পাই জানো এক শৰণীয়াসকলে দেই বেলেগৰ কথা কোৱা নাই হয়নে এক শৰণীয়া ভকতে কেতিয়াও লক্ষ্মীক পূজা নকৰে কাক পূজা কৰে কেৱল ভগৱান কৃষ্ণকে পূজা কৰে
এতিয়া লক্ষ্মীক যে পূজা কৰিব নালাগে তাৰ যুক্তিটো দেখুৱাই যাব আকৌ কি যুক্তি দেখুৱাই যে লক্ষ্মী মাতাই নিজেই হাতত পদ্ম ফুল লৈছে আৰু চৰণত কি কৰিছে চৰণত নুপুৰ পিন্ধিছে চৰণত নুপুৰ পিন্ধিছে কাৰ কাৰণে ভগৱান কৃষ্ণৰ চৰণ সেৱাৰ কাৰণে হাতত পদ্ম লৈছে কিয় পদ্ম সম নাভিদাৰ প্ৰণামহু বাৰম্বাৰ নমো পদ্ম দিব্যমালাধাৰী এই পদ্ম সম নেত্ৰৰ জগতৰ হৰি কৃষ্ণৰ লক্ষ্মী মাতাই যদি কেনেবাকৈ চৰণ সেৱা কৰিব বিচাৰে তেতিয়াহ'লে হাতত পদ্ম ফুল লৈ ল'ব লাগিব এই পদ্ম ফুল লৈ লোৱা মানে পদুম ফুল পৰা লোৱা কথা কোৱা নাই পদুমৰ তত্ত্বটো লগত থাকিব লাগিব তেতিয়াহে লক্ষ্মী হ'ব পাৰিব লক্ষ্মী মাতাই বিষ্ণুৰ চৰণ কি বুলি সেৱা কৰে লক্ষ্মী মাতাই প্ৰত্যক্ষভাৱে ভগৱান বিষ্ণুৰ চৰণ স্পৰ্শ কৰিব নোৱাৰে লক্ষ্মী মাতাৰ হাতৰ যিটো উত্তাপ এই হাতৰ উত্তাপেৰে সৈতে ভগৱন্ত কৃষ্ণৰ চৰণ স্পৰ্শ কৰে কেনেকৈ স্পৰ্শন কৰে মোৰ লগত যদি কিবা কামনা আছিলে মোৰ লগত যদি কিবা বাসনা আছিলে মোৰ লগত যদি কিবা পাপ আৰু সিদ্ধ আছিলে মই তোমাৰ চৰণ স্পৰ্শ কৰিব বিচাৰিছো এই সকলোবিলাকৰ পৰা তুমি মোক প্ৰথমতে মুক্ত কৰি লোৱা মোৰ ভিতৰত কোনো কামনা আদি দুৰ্গন্ধ থাকিব নালাগিব তোমাৰ চৰণৰ পদ্মময় সুগন্ধিয়েই কেৱল মোৰ হৃদয়ত থাকিব লাগিব মোক লাগে কেৱল তোমাৰ চৰণ আৰু তোমাৰ চৰণ সেৱা ইয়াৰ বাহিৰে মোক একো সম্পত্তি নেলাগে এই নিষ্কাম ভাৱ এই নিষ্কাম ভাৱৰ ঈশ্বৰ তত্ত্বৰ নাম হ'ল পদ্ম এইটো কাৰণে পদ্ম সম নাভিদাৰ প্ৰণামহু বাৰম্বাৰ নমো পদ্ম দিব্যমালাধাৰী কৃষ্ণৰ চকু দুটা পদুম সদৃশ বোলে কিয় কৃষ্ণৰ নৰৰ ৰূপলৈ আহোঁতেও তেওঁৰ দৃষ্টিত কোনো কাম নাই নিষ্কাম সেইটো কাৰণে জলৈ চাই দিয়ে তাতে মংগল হৈ যায় যেনিয়ে চাই দিয়ে অসুৰ ভূত প্ৰেত পিশাচ এই সকলোবিলাক উদ্ধাৰ হৈ যায় অৰ্থাৎ সামৰিবনে হেৰি কৰিব আধা ঘণ্টামান কৰি সামৰিছোঁ অৰ্থাৎ কৃষ্ণৰ লগত জন্মসূত্ৰে তেওঁ অনা নাই কি কামনাৰ দুৰ্গন্ধ কিয় কামনা কৰি যদি কৃষ্ণক ভজে তেতিয়াহ'লে কৃষ্ণই সিমান কৃপা নকৰে কামনা মুক্ত হৈ যদি কৃষ্ণক পূজে তেতিয়াহ'লে কৃষ্ণই নিজকে দান দি দিয়ে ইমান যে উদাৰ দিয়া লক্ষ্মী মাতাই চৰণত নুপুৰ পিনে কৃষ্ণই চৰণত নুপুৰ পিনে কৃষ্ণই চৰণত নুপুৰ পিনে কিয় কৃষ্ণৰ তত্ত্ববিলাকক নুপুৰ হিচাপে তেওঁ পৰিধান কৰি থাকে নহ'লে কৃষ্ণ নিৰ্গুণ গুণমুক্ত কৃষ্ণৰ আনন্দময় ৰহস্য তত্ত্ব ভকতৰ কৰ্ণত স্পৰ্শ হ'ব লাগিব এই কৰ্ণত যদি ভগৱন্তৰ তত্ত্ব স্পৰ্শ হ'বলৈ হয় কৃষ্ণৰ চৰণত থকা নুপুৰ ঈশ্বৰ কৃষ্ণৰ আনন্দময় তত্ত্ব সেইটো কাৰণে কৃষ্ণই যদি কেনেবাকৈ পথ সঞ্চালন কৰে তেতিয়াহ'লে কৃষ্ণৰ তত্ত্ব সিদ্ধগণ সাধুগণ মুনিগণ আৰু চাৰণগণে শুনিবলৈ পায় সেইটো কাৰণে এটা লক্ষ্মী মাতাই চৰণত নুপুৰ পিন্ধিছে কিয় নুপুৰ পিন্ধিছে যে মোৰ চৰণ দুখনত থকা যি পবিত্ৰতা আৰু শুদ্ধতা এই পবিত্ৰতা আৰু শুদ্ধতা মই তোমাৰ চৰণত অৰ্পণ কৰিছোঁ মই তোমাৰ চৰণ সেৱা কৰাৰ কাৰণে মোৰ যিখিনি পুণ্য বা আশীৰ্বাদ লাভ হয় এই ভাগখিনিও মই তোমাক অৰ্পণ কৰিছোঁ অৰ্থাৎ সম্পূৰ্ণ নিষ্কাম হৈ যোৱাৰ যিটো পৰিণতি তাৰ লগত আছে জগতৰ হৰিৰ ভাৰ্যা লক্ষ্মী মাতাৰ লগত আছে এইটো কাৰণে লক্ষ্মী মাতাই যিজন দেৱতাক সেৱা কৰে আমি সেইজন দেৱতাক উপাসনা কৰিব লাগে ভাগৱতৰ ৩য় স্কন্ধত সৃষ্টিৰ ৰহস্যত ৭খন স্বৰ্গ ৭খন পাতাল সপ্ত সমুদ্ৰ এই সমস্তবিলাকৰ তত্ত্ব বিদুৰ মহন্তক মৈত্ৰেয় ঋষিয়ে কোৱাৰ লগতে ভাগৱতৰ ৩য় স্কন্ধতেই বিদুৰক বুজাব বিচাৰিছে কি বৈকুণ্ঠৰ বৈভৱ
এই বৈকুণ্ঠৰ আনন্দময় তত্ত্বটো বিদুৰে পাব লাগিব। তেতিয়াহে বিদুৰ জীৱ হৈ শুদ্ধ আৰু পবিত্ৰ হ'ব আৰু ঈশ্বৰ কৃষ্ণৰ চৰণৰ আশীৰ্বাদৰ ভাগ লাভ কৰিব। তৃতীয় স্কন্ধত লক্ষ্মী এই পঞ্চভূতৰ দেহটো, এই দেহটো লক্ষ্মী মাতা। সেইটো কাৰণে এই দেহটো কি? এই দেহটো জড় বস্তু, এই দেহটো প্ৰকৃতি। এইটো কাৰণে ইয়াৰ আত্মা কি? ইয়াৰ আত্মা হ'ল কৃষ্ণ। এইটো কাৰণে কৃষ্ণ হ'ল লক্ষ্মীৰ স্বামী, অৰ্থাৎ এই দেহটোৰ মালিক হ'ল কৃষ্ণ। যদি আমি আধ্যাত্মিক দৃষ্টিৰে কথাখিনি চাওঁ, নিজে নিজৰ পূজা কেতিয়াও কৰিব নোৱাৰে। এইটো কাৰণে আমাৰ এই দেহটো হ'ল লক্ষ্মী। এইটো কাৰণে নিজৰ লক্ষ্মীৰূপী দেহক কোনেও পূজা নকৰে। আমি কাক পূজা কৰিব লাগিব? এই দেহটোক যি ধাৰণ কৰিছে, পালন কৰিছে, চৈতন্য কৰি ৰাখিছে, এই দেহৰ স্বামী হ'ল পৰমাত্মা কৃষ্ণ। আমি সেইজন কৃষ্ণকে আমি তুতি নতি আৰু উপাসনা কৰিব লাগিব। ভগৱন্ত কৃষ্ণৰ ভাৰ্যাৰূপ লক্ষ্মী আমাৰ দেহৰ তত্ত্ব। এই দেহটোৰে সৈতে আমি ঈশ্বৰ সেৱা কৰিব লাগিব, ভকত সেৱা কৰিব লাগিব, ভগৱন্তৰ আশীৰ্বাদ ল'ব লাগিব। তেতিয়াহে আমাৰ কায় বাক্য আৰু মন শুদ্ধ আৰু পবিত্ৰ হ'ব। সেইটো কাৰণে লক্ষ্মী মাতা চঞ্চল। আৰু আশীৰ্বাদ দিলে আমাক কি বুলি আশীৰ্বাদ দিয়ে? লক্ষ্মী নাৰায়ণ, হয়নে নহয়? ৰাধা কৃষ্ণ, হয়নে বাৰু? সীতাৰাম, অৰ্থাৎ পৰম পুৰুষৰ নামটো প্ৰথমতে নলয়। প্ৰথমতে কাৰ নাম লয়? প্ৰথমতে পৰম পুৰুষৰ ভাৰ্যাৰ নাম লয়, অৰ্থাৎ লক্ষ্মী নাৰায়ণ। নাৰায়ণ লক্ষ্মী বুলি নকয়, সীতাৰাম বুলি কয়, ৰাম সীতা বুলি নকয়, হয়নে বাৰু? কিন্তু ওলোটা অৱতাৰটো চাওকচোন, হৰ গৌৰী বুলি কয়, গৌৰী হৰ বুলি নকয় কিন্তু, হয়নে নহয়? হৰ গৌৰী বুলি কয় নে নকয়? গৌৰী হৰ বুলি কয় জানো? নকয়। এয়া ঈশ্বৰ তত্ত্ব, এয়া নাম তত্ত্ব, নিৰ্গুণ তত্ত্ব। এই নিৰ্গুণ তত্ত্ববিলাকক যাতে আমি হৃদয়ত উপলব্ধি কৰিব পাৰোঁ। আমি চকুৰে কি দেখোঁ? এই চকুৰে লক্ষ্মী মাতাক দেখোঁ, ঈশ্বৰক নেদেখোঁ। সেইটো কাৰণে প্ৰথমতে লক্ষ্মী নামটো স্মৰণ কৰি বুলি কৈছে। বোলে কি বুলি? লক্ষ্মী মিছা বস্তু, ই জড় বস্তু। এই জড়তে তুমি আশ্ৰয় লৈ আছা, এইটো তুমি অনুভৱ কৰা। এই জড়ৰ সত্যটো কি? এই জড়ৰ সত্যটো হ'ল নাৰায়ণ। নাৰায়ণ মানে কি? নিৰ্গুণ, নিৰাকাৰ। অৰ্থাৎ তুমি নিজেই নিজক ঘোষণা কৰা, তোমাৰ এই কায়টো জড় বস্তু, মায়া বস্তু। এই মায়াৰূপী কায়টোৰ মালিক হ'ল পৰমাত্মা নাৰায়ণ। সেইটো কাৰণে তুমি স্মৰণ কৰা কি বুলি? লক্ষ্মী নাৰায়ণ। এই জড় দেহৰো মহিমা আছে। বোলে কি? এই জড় দেহটো শুদ্ধ হ'ব। বোলে কি? যদি বৈষ্ণৱৰ সংগ লয়। এই জড় দেহটো পবিত্ৰ হ'ব। বোলে কি? যদি ভকতৰ সংগ লয়। সেইটো কাৰণে কি বুলি কৈছে? হৰ গৌৰী বুলি কোৱা। হৰ হ'ল বৈষ্ণৱ, হৰ হ'ল বৈষ্ণৱ। কি? আমাৰ জীৱটো, এই জীৱটো শিৱ। সেইটো কাৰণে জীৱক চিনি নাপালে দেহক চিনি নাপাব। সেইটো কাৰণে প্ৰথম জীৱক স্মৰণ কৰা, তাৰ পাছতে জড় দেহটোৰ কথা স্মৰণ কৰা। সেইটো কাৰণে কি বুলি কৈছে? হৰ গৌৰী, ঈশ্বৰ তত্ত্ব। অৰ্থাৎ সীতা হ'ল মায়া। সেইটো কাৰণে মায়া সীতাক বহুৱাই ৰামে যজ্ঞ কৰিছিলে, সত্যটোকে দেখাইছিলে, আমিহে ভুল ভাবিলোঁ, হয়নে নহয়? অৰ্থাৎ এই দেহটো সত্য বস্তু নহয়, ই জড় বস্তু। এই দেহৰ সুখ ভোগ বিলাস আৰু আনন্দৰ কাৰণে আমি আনৰ ওচৰত হক প্ৰবঞ্চনা, হিংসা, দেশ এইবিলাকৰ আশ্ৰয় লোৱাটো ভাগৱত শাস্ত্ৰৰ মতে কেতিয়াও শুদ্ধ নহয়, ঈশ্বৰ বিচাৰ নহয়। এইবিলাকৰ পৰা আমি বিৰত থাকিব লাগিব। আমি মনত দৃঢ় কৰিব লাগিব। আমাৰ শৰণ আৰু ভজন শুদ্ধ হ'ব লাগিব। আমি এক ঈশ্বৰ কৃষ্ণক যদি আমি উপাসনা কৰোঁ, কৃষ্ণ মানেই যদি আনন্দ হয়, পৰমাত্মাৰ পৰম আনন্দৰ ভাগ ল'বলৈ আমি তেওঁ গুণনাম শ্ৰৱণ কীৰ্তন কৰাৰ লগতে আমাৰ জীৱনটোক আমি শুদ্ধ পথত, সৎ পথত আমি সদায় যাতে ৰাখিব পাৰোঁ, সেই উদ্দেশ্যেও আমি ভগৱন্তক প্ৰাৰ্থনা কৰিব লাগিব। অপবিত্ৰ বস্তু যিটো
পবিত্ৰ হোৱা যদি এই সমস্ত অৱস্থা আছে পায়া এই কমল লোচন যিটো মৰে তাৰেহে শুদ্ধ অবাহিৰ ভিতৰ হোৱে কায়া বাহিৰ ভিতৰ হোৱে কায়া আমাৰ লগত দুটা উপবিত্ৰ বস্তু আছে প্ৰথম উপবিত্ৰ বস্তুটো হ'ল আমাৰ এই দেহটো এই জন্মতে ই কেঁচা মাছ গোন্ধায় এইটো কাৰণে ই অপবিত্ৰ জন্মতে ই চকু মুদি আহে এইটো কাৰণে ই জন্মান্ধ জন্মতে দুখন হাত মুঠি মাৰি আহে এখন হাতত মায়া ইখন হাতত মুখ এই দুটা বেয়া বস্তু লৈ আহে এইটো কাৰণে আমাৰ এই দেহটো শুদ্ধ নহয় এই দেহটো অপবিত্ৰ অশুদ্ধ এই অপবিত্ৰ দেহটোক যদি আমি পুণ্যৰ ভাগ দিবলৈ হয় তেতিয়াহ'লে আমি কি দিব লাগিব অপবিত্ৰ বস্তু যিটো পবিত্ৰ হোৱা যদি সমস্ত অৱস্থা আছে পায়া যি অৱস্থাই সি পাই নাথাকক কিয় কমল লোচন যিটো যে মোৰ দৃষ্টিত মায়া নিদিবা তোমাৰ নিষ্কাম ঈশ্বৰ ভক্তিৰ আনন্দ দিয়া মোৰ মনত তুমি কাম কুট জেদ অহংকাৰ এইবিলাক নিদিবা তুমি যিদৰে পতিত পাৱন এই জগত সভাৰ কাৰণে তুমি মোক সম্পূৰ্ণ অহংকাৰ মুক্ত আৰু দেশ মুক্ত কৰি দিয়া সেইটো কাৰণে পদুমত যিদৰে জল পদুমৰ পাপৰিত জল পৰিলে যিদৰে অস্থিৰ হৈ যায় কৃষ্ণৰ চৰণ কৃষ্ণৰ নাম কৃষ্ণৰ ভক্তিত লোভ মোহ কাম ক্ৰোধৰ যদি কেনেবাকে ছিদ্ৰও যদি এটোপাল পৰিবলৈ হয় সি কেতিয়াও বেছি সময় তিষ্ঠি থাকিব নোৱাৰে ভকতৰ সংগ ভগৱানৰ নাম গুৰুৰ চৰণ আৰু ভাগৱত শাস্ত্ৰ বহুত কোটি কোটি জন্মৰ পুণ্যৰ ফলতহে এই বস্তু মানুহে সান্নিধ্য লাভ কৰিবলৈ পায় এই কথা ভাগৱত শাস্ত্ৰই কৈছে গতিকে আপোনালোকৰ সাধু সন্ত মহন্তক আমি আমাৰ মস্তক ৰাখি আমি আপোনালোকক সেৱা জনাইছোঁ আপোনালোকক প্ৰণাম জনাইছোঁ আমাৰ শ্ৰদ্ধাৰ ঘনশ্যাম বৰা বাবজনে আজিৰ এই অনুষ্ঠান ভাগ আয়োজন কৰি আপোনালোকৰ ভকত বৈষ্ণৱৰ চৰণ সেৱা আৰু ঈশ্বৰৰ চৰণ সেৱাৰ আমাক খন্তেক অকণমান সুযোগ দিলে আমি সেৱকী বাবজনাৰ ওচৰতো কৃতজ্ঞ আৰু আমি বহুবাৰ আপোনালোকৰ চৰণ সেৱাৰ সুযোগ আমাৰ গড়েহাগি ৰাইজে আমাক দিছে গতিকে আমি গড়েহাগি ৰাইজৰ বা ভকত বৈষ্ণৱৰ আমি ধাৰ কোনোদিন ঋণ পৰিশোধ কৰিব নোৱাৰিম আমাৰ ছাৰকো জনাইছোঁ গতিকে ঋণী হৈয়ে থাকিবলৈ এটা সুযোগ দিব বুলি আমি আশা ৰাখি যিহেতু অনুষ্ঠানৰ সামৰণিৰ সংকেত আহিছে গতিকে আপোনালোকৰ পৰা আজ্ঞা বিচাৰিছোঁ আমাৰ পাঠক বাবজনাই অকণমান পাঠ কৰি অনুষ্ঠান ভাগৰ দোহাৰিব বুলি আমি আশা ৰাখিছোঁ আৰু আমাৰ ব্যাখ্যাৰ অনুষ্ঠানৰ আপোনালোকৰ আজ্ঞা লৈ ইমানতে সামৰিছোঁ আমি অকণমান উঠিব বিচাৰোঁ মানে অলপ অসুবিধা আছে আজ্ঞা কৰক কৃষ্ণ আপুনি অকণমান পাঠ কৰক আছে দীপ প্ৰভাৱে বান্ধিছে কাৰ তাই Lord, Krishna
জান প্রভু যত্ন করি আন হরে ভগবান জানিল মায়ায় পাই মোহিত করিল যেতে যেতে করিল সেবা করতে দিল কথা শুনিয়া হৰি জাত নাই দুই বিধ লোকে জানা বৈকুণ্ঠে না যায় আবেশ নাগিত কবে বৈকুণ্ঠে চলয় যারা হবে সর্বক্ষণে ভগতি এরি যম নিয়ম পরম প্রীতি ভাবে অন্য কৃষ্ণ লোক পুনে সেবে অনুরাগ মিলি হৃদয় ভয় সর্বাঙ্গে পুলক হয়া কমিয়া এহি মতে ভক্তি লোক মলিনা লভে মহানন্দ বুঝয় তেবে ধর্মকাল মায়া হবে হরি হরি পরময়ানন্দ ফলে বৈকুণ্ঠ গরি হে রাম উপরে ও তাকে রহে যাই হরি ভক্তি গণ ও ভক্তি ভাবে শুনি ও তৃতীয় স্কন্ধর কথা বৈকুণ্ঠ জানে মৎসর পুয়া গুণে করি আসেই তো উপায় শুনিও যেন আপরিবার ও
ইতিমধ্যে সমস্যায় জনাইছে যে পাঠা কিমানটা রাখিবলৈ গতিকে সেই পইচা আমি ধনতে ৰাখিব